মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টিত দুটা সূত্ৰৰ ওপৰত আলোচনা কৰিম। আমি গণিতত প্ৰায়ে আমি কিছুমান বিশেষ সূত্ৰ ব্যৱহাৰ কৰি থাকো, যেনে a plus b whole square, a plus b plus c whole square, a plus b whole cube ইত্যাদি আমি সূত্ৰ ব্যৱহাৰ কৰি থাকো। এই সূত্ৰসমূহ আমি কেনে ধৰণে আমি তাৰ মানে a plus b whole square equal a square plus twice b plus b square এটো কেনে ধৰণে হ'ব পাৰে বা কি ধৰণে হয় এটো আমি প্ৰমাণ কৰি দেখুৱাব পাৰো। আজি তাকে আমি আলোচনা কৰিম। ইয়াত আমি দুটা সূত্ৰ লৈছো, এটা হৈছে a plus b whole square আৰু a plus b plus c whole square। আমি প্ৰথম সূত্ৰটো হৈছে a plus b whole square এতিয়া a plus b whole square equal আমি কি বুজিব যে এই স্কয়ার মানে হৈছে দুটা একে সংখ্যাৰ পূৰণফল, অৰ্থাৎ ই এটা বৰ্গ সংখ্যা বা বৰ্গ ৰাশি। এতিয়া a plus b whole square equal আমি লিখিব পাৰো a plus b whole into a plus b whole, যেনেকৈ 2 স্কয়ার কোনো এটা সংখ্যাৰ ওপৰত যেতিয়া আমি স্কয়াৰটো লগাই দিও 2 স্কয়ার ইকুৱেল কি হ'ব 2 into 2, অৰ্থাৎ স্কয়াৰ যেতিয়া থাকিব যিটো সংখ্যাৰ ওপৰত স্কয়াৰ থাকিব সেই সংখ্যাটোৰ তাৰ মানে অৰ্থাৎ 2 স্কয়াৰ মানে ইয়াত দুটা 2 মাল্টিপ্লাই হৈ আছে। একেদৰে a plus b whole square equal a plus b whole into a plus b whole, অৰ্থাৎ দুটা a plus b তাৰ মানে পূৰণ হৈ আছে সেইটো বুজায়। এতিয়া a plus b whole square equal আমি লিখিছো a plus b whole into a plus b whole। এতিয়া এই ৰাশি দুটা তাৰমানে পূৰণ হৈ আছে। এতিয়া আমি এই ৰাশি দুটা যেতিয়া পূৰণ কৰিব লাগিব আমি কি ধৰণে পূৰণ কৰিম যে ইয়াত দুটা ৰাশি আছে a আৰু b, ইয়াতো একেদৰে দুটা ৰাশি আছে। এতিয়া আমি এইটো ইয়াৰ প্ৰথম ৰাশি যেটো আছে a আৰু দ্বিতীয় ৰাশি b, ইয়াৰ আমি প্ৰথম ৰাশিটোৰে a plus b কে আমি পূৰণ কৰিম। দ্বিতীয়তে ইয়াৰ দ্বিতীয় ৰাশি যেটো b আছে এই b ৰেও আমি a plus b পূৰণ কৰিম। আমি এইটো লিখিম যে a whole into a plus b, অৰ্থাৎ এইটো এৰে আমি a plus b টো পূৰণ কৰিছো। ইয়াতে প্লাস আছে গতিকে আমি ইয়াতে প্লাস দিব লাগিব, প্লাস b। এবাৰ b ৰেও আমি a plus b পূৰণ কৰিছো। এতিয়া সংখ্যাৰ ক্ষেত্ৰত আমি যেনেকৈ পূৰণৰ নিয়মতা ব্যৱহাৰ কৰি আমি পূৰণ কৰো, কিন্তু ইয়াত কোনো তেনেকুৱা নিয়মতা নাথাকে। গতিকে এৰে আমি এবাৰ আমি কি কৰিম এই এটোৰে a plus b কে আমি পূৰণ কৰিম। কেনেকৈ পূৰণ কৰিম, এৰ লগত প্ৰথম ৰাশি ইয়াৰ a আছে গতিকে এৰ লগত a পূৰণ কৰিম, a into a equal a square। ইয়াতে প্লাস আছে ইয়াতেও প্লাস আছে, অৰ্থাৎ ইয়াত একো নাই মানে প্লাস থকাটো বুজাইছে, প্লাসে প্লাসে প্লাস a into b equal ab। এৰে আমি পূৰণ কৰা হৈ গল। এতিয়া b ৰে পূৰণ কৰিম, ইয়াতে প্লাস আছে ইয়াতে প্লাস b into a b a বা ab প্লাস প্লাসে প্লাসে প্লাস b into b b square। ইয়াত ab দুটা আছে। আমি এনেকুৱা ৰাশিৰ ক্ষেত্ৰত যিবিলাক একে ৰাশি থাকে সেই একে ৰাশিবিলাক আমি যোগ বা বিয়োগ কৰিব পাৰো বা পূৰণ হৰণ থাকিলে কৰিব পাৰো। a square ab দুটা আছে অৰ্থাৎ twice ab plus b square। এতিয়া a plus b whole square এইটো আমি সমাধান কৰি পাইছো a square plus twice ab plus b square, অৰ্থাৎ সূত্ৰটো এইটোৱে। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ যাম। a plus b plus c whole square equal এইটো আমি একেদৰে প্ৰমাণ কৰিব পাৰিম। ইয়াতো আমি দুটা ৰাশি লিখিম a plus b plus c whole into a plus b plus c। এইবাৰো আমি তেনেকৈ পূৰণ কৰি যাম।
আমি পূরণ কৰি যাম a into a square a into b ab a into c ac ab plus b square plus bc plus ac plus bc plus c square এতিয়া আমি কি কৰিম যিবিলাক একে ৰাখি আছে এই একে ৰাখিবিলাক যোগ কৰিম a স্কয়ার এটাই আছে b স্কয়ার এটা আছে c স্কয়ার এটা আছে এতিয়া ab কেইটা আছে ইয়াত এটা আছে ইয়াত এটা আছে আৰু নাই এটা দৰে bc ও দুটা আছে আৰু ac দুটা আছে অৰ্থাৎ twice ab plus twice bc plus twice ac এই সমাধান কৰি আমি পাইছো a স্কয়ার plus b স্কয়ার plus c স্কয়ার plus twice ab plus twice bc plus twice ac বা ca অর্থাৎ a plus b plus c whole square equal আমি লিখিব পাৰো a square plus b square plus c square plus twice ab plus twice bc plus twice ac বা ca তো আজি ভিডিওটো মানে আলোচনা কৰিলো তোমালোকে ভিডিওটি চাই এটা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা থ্যাংক ইউ